2026 অসম বিধানসভা নিৰ্বাচনৰ আজিৰ দিনটোৰ কাৰণে সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমিও অপেক্ষা কৰি আছিলোঁ। নিৰ্বাচনৰ ঠিক 3 মাহৰ আগৰ পৰা অলপ জোৰদাৰ গতিতেই নিৰ্বাচনৰ প্ৰস্তুতি চলাই আছিলোঁ। কেৱল আমাৰ সমষ্টিত বুলি নহয়, যিহেতু এটা দলৰ নেতৃত্বত আছোঁ, ৰাজ্যখনৰ অন্য ফালেও দলীয় কৰ্মীসকলক লগত লৈ আজিৰ দিনটোত মই নিজৰ মতদান কৰি অত্যন্ত আনন্দিত হৈছোঁ। আৰু মই দেখিছোঁ যে গণতন্ত্ৰৰ এই উৎসৱত ৰাজ্যখনৰ অন্য ঠাইৰ লগতে বোকাখাতৰ ৰাইজেও পুৱাৰ পৰা প্ৰায়বোৰ ভোট কেন্দ্ৰত শাৰী পাতি থিয় হৈ আছে। নিশ্চিতভাৱে পলিং পাৰ্চেণ্টেজ বাঢ়িব। আৰু ৰাজনৈতিকভাৱেও আমাৰ সমষ্টিৰ ৰাইজ যথেষ্ট সচেতন, আৰু এই সচেতনতাৰ নিশ্চয় ইয়াত প্ৰতিফলন ঘটিব। মই সমূহ অসমবাসী ৰাইজক ভোটদান কৰিবৰ কাৰণে, নিজৰ মতদান কৰিবৰ কাৰণে, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ।